মা খবৰ মজুংনা ডাঙুনা খুলুমবাই সকলোকে নমস্কাৰ খবৰ ভাল নহয় সবৰে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া অশোক সিংহাল ডাঙৰীয়া আমাৰ বড়োলেণ্ডৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া বিটিআৰৰ ইএম সকল এমচিএলএ সকল আৰু আমাৰ বিজেপি আৰু ইউপিপিএল দলৰ বিষয়ববীয়া সকল আই মাতৃ সকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱী সকল আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস আমাৰ সৌভাগ্য যে আজিৰ দিনটোতেই নিৰ্বাচনী ব্যস্ততাৰ মাজতো মোৰ দতমালৈ অহাৰ সৌভাগ্য হল আৰু বডোফাৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰাৰ বাবে মই সুবিধা পালো আমি সকলোৱে জানো যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণ অৰ্থনৈতিক সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে নিজৰ জীৱন উৎসৰ্গিত কৰিছিল তেখেতৰ জন্মদিন 31 মাৰ্চৰ দিনটো অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰে এতিয়ালৈকে 2 বছৰ আমি তেখেতৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সৌভাগ্য লাভ কৰিছো মই আজি পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা সুমন আগবঢ়াইছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ বতৰ আৰু আজি আমি দতমাত সকলো একগোট হৈছো ইউপিপিএল দলক সমৰ্থন কৰিবৰ বাবে অলপ আগতে আমি ইয়াতে গান গাইছিলো যে দলে বলে আহি পদুম ফুলত ভোট দিও কিন্তু কোকৰাঝাৰত পদুম নাই কোকৰাঝাৰত পদুম মানে ট্ৰেক্টৰ মানে পদুম সবে বুজি পালে যে কোকৰাঝাৰৰ মেচিনত আমি পদুম ফুল নাপাও কাৰণ বিজেপি দলে এই কোকৰাঝাৰ আসনত আমি ইউপিপিএল দলক সমৰ্থন দিছো আৰু সকলো প্ৰকাৰে সহযোগিতা কৰিছো আৰু সেই কাৰণেই আজি আমাৰ কোকৰাঝাৰ আসনত আমি ট্ৰেক্টৰ চিনত ভোট দিব লাগিব আৰু ট্ৰেক্টৰ চিনত ভোট দি ইউপিপিএল দলক আমি বিজয়ী কৰিব লাগিব ইউপিপিএল দল অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি আমি তিনিওটা দলে লগ লাগি এইবাৰ অসমত একেলগে ইলেকশন খেলিছো আমাৰ উদ্দেশ্য হল যে নিৰ্বাচনত জিকাৰ পিছত আমি নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিম অৰ্থাৎ ট্ৰেক্টৰত ভোট দিলে কোন দেশৰ প্ৰধানমন্ত্ৰী হ'ব কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ ভোট কাৰ কাৰণে দিম আমি নৰেন্দ্ৰ মোদীৰ কাৰণে দিম নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব কোনোটো প্ৰধানমন্ত্ৰী নাই আছে নেকি
নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব আমি নাজানোৱেই। নাঙলে অকল এটা চিনত উঠিছে আৰু নাঙলক ভোট দিলে দেশৰ প্ৰধানমন্ত্ৰী কোন নাঙলেও নিজৰ নামটো নাজানে। অৰ্থাৎ নাঙলকো যদি খুদে তোৰ বাবা মাৰ নাম কি নাজানো বুলি ক'ব, কাৰণ নাঙলেও নিজৰ প্ৰধানমন্ত্ৰীৰ নামটো নাজানে, হয়নে নহয়? কিন্তু ট্ৰেক্টৰক যদি খুদে প্ৰধানমন্ত্ৰী কোন মোদী, হয়নে? আজিকালি নাঙলত কোনোবাই খেতি কৰে নেকি? নাঙলত খেতি কৰে নেকি? দতমাতটো বহুত খেতি হয়, নাঙলত আজিকালি কোনোবাই খেতি কৰে নেকি? কেইদিনমান আগতে ওদালগুৰিত মই কৈছিলো, কটা হাতৰ নাম নাই আৰু নাঙলৰ আজিকালি দাম নাই, হয়নে? বিনা পইচাত দিলেও নাঙল ল'ব নেকি কোনোবাই? এতিয়া যদি মই ঘৰত আনি কাবাক যদি কওঁ এইটো নাঙল ল, এইটো মোক কি ঝামেলা দিলে আৰু আজি মই কি কৰিম নাঙলটো লৈ। কিন্তু যদি ট্ৰেক্টৰ এখন দিওঁ একদম মৰমত ল'বনে নাই? ল'ব। ট্ৰেক্টৰেদি খেতিও কৰিব পাৰি, বালি উঠাব পাৰি, শিল উঠাব পাৰি, আৰু আজিকালি ট্ৰেক্টৰৰ কাম আছে, নাঙলৰ কোনো কাম নাই, হয়নে? এতিয়া আপোনালোকে চাব, ট্ৰেক্টৰ আৰু পদুম আমি একেলগে আছো। ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰ, হয়নে? ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিছপুৰত। ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিল্লীত, হয়নে? নাঙলৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰতো নাই, দিছপুৰতো নাই আৰু দিল্লীতো নাই। কিয় নাই? কাৰণ আজি আমাৰ বড়োলেণ্ড শান্তিত আছো। আজি আপোনালোকে দেখিব যে যেতিয়াৰ পৰা প্ৰমোদ বড়ো আমাৰ ইয়াতে চিফ হ'ল, তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত আৰু বিটিআৰত কোনো গণ্ডগোল নাই। বড়ো বা অনাবড়ো সকলো একেলগে আছে, হিন্দু মুছলমান খ্ৰীষ্টিয়ান চবে একেলগে আছে আৰু সকলোৱে কাম কৰিছে আৰু সকলোৱে সমাজখন আগুৱাই লৈ গৈছে। আগতে আমাৰ বহুত মাৰ ল'ৰাবিলাক জংগলত আছিল, মাবিলাক ভয় খাই থাকে, মোৰ ল'ৰাৰ কি হ'ব কি হ'ব। কোনোবা বোলে NDFBত আছিলে, কোনোবা বোলে BLTত আছিলে, মাবিলাকৰ মন একেবাৰে ভাঙি গৈছিলে। কিন্তু আজি প্ৰমোদ বড়োৱে সকলোৰে ল'ৰাক নিজৰ মাকৰ বুকুলৈ আকৌ উভতাই লৈ আনিলে নে নাই? আজি বন্দুক লৈ থকা ল'ৰাবোৰ ঘৰলৈকে ঘূৰি আহিল নে নাই? আজি আপোনালোকে চব মিলি সমাজৰ বাবে কাম কৰিম। আজি কিমান ল'ৰা ঘৰলৈকে ঘূৰি আহিলে, ঐ মাইনমাৰৰ জংগলত আছিলে, ব্ৰহ্মদেশৰ জংগলত আছিলে, আজি ভূটানৰ জংগলত আছিলে। আজি প্ৰমোদ বড়োৱে 4,000 ল'ৰা ছোৱালীক মাকৰ কোলালৈকে উভতাই আনিলে জংগলৰ পৰা। আজি বড়োলেণ্ডত হত্যাও নাই, হিংসাও নাই, গুলি বাৰুদো নাই, আমাৰ জাগাখন একেবাৰে শান্তিপূৰ্ণ হৈ গ'ল। আগতে ভোট কি আছিলে? বন্দুক লৈ ক'বা অমুকক ভোট দিবি দেই, চবে গৈ ভোট দি দিয়ে। আজিকালি বন্দুক দি ভোট নোখোজে, আজিকালি নমস্কাৰ কৰি ভোট খোজে, মোক ভোট দিব দেই, হয়নে? হৈছে নে নাই তেনেকুৱা? হ'ল নে নাই? আগতে কি ক'ব? বন্দুক দেখাই, এই
অমুকক ভোট দিবি দেই, নহলে কথা বেয়া আছে। এতিয়াতো বন্দুক নাই, এতিয়া নমস্কাৰ কৰি কয় নমস্কাৰ, মোৰ নাম অমুক, মোক ভোট দিব, হয়নে? আজি কিয় হল? কাৰণ মোদী আৰু প্ৰমোদ বড়োৱে লগ লাগি আমাৰ বড়োলেণ্ডত শান্তি আনিলে। আজি এতিয়া নতুন নতুন আঁচনি আহিলে। কংগ্ৰেছ আৰু নাঙলৰ দিনত আঁচনি কি আছিলে? বোলে কাবাক ধুতি দিম, কাবাক লুঙি দিম, কাবাক সূতা দিম, কাবাক আঁঠুৱা দিম, কাবাক কম্বল দিম। কংগ্ৰেছৰ আঁচনি কি আছিলে? হাগ্ৰামাৰ আঁচনি কি আছিলে? ধুতি, লুঙি, কম্বল, আঁঠুৱা আৰু সূতা। ছাতাও আছিল নহয়? ছাতাও দিছিল নেকি? ছাতাও আছিলে। এতিয়া আমাৰ আঁচনি কি? অৰুণোদয়। অৰুণোদয় মানে কি? যে 10 তাৰিখে, মাহৰ 10 তাৰিখে চবৰ বেংক একাউণ্টত 1250 টকা জমা হ'ব লাগিব। কোনো দালাল নাই, একো নাই, ডাইৰেক্টলি একাউণ্টত টকা জমা হ'ব। কোনে কোনে অৰুণোদয় পোৱা নাই? ইমান ঘৰ আছে, প্ৰত্যেক ঘৰতে মই এটা এটা অৰুণোদয় দি দিম। হল? সন্তুষ্ট? এতিয়া মাহৰ 10 তাৰিখে দতমাৰ সব ঘৰতে অৰুণোদয় আহি যাব। আজি মই কথা দি দিলো, হব? আৰু আজি আমাৰ দতমাত প্ৰত্যেক ঘৰ মানুহকে এটা এটা অৰুণোদয় আঁচনি দিয়া হব। ঠিক আছে? এতিয়া আমাৰ কথা হল যে ল'ৰা ছোৱালী ডাঙৰ হল, পঢ়া শুনা কৰিলে, পাৰিলে এটা চাকৰি বাকৰি পাব লাগে, হয়নে? হয়নে নহয়? হয়। যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো, তেতিয়া মই প্ৰথম 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত ললো। 1 লাখ চাকৰি দিলো, কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে। কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলো। কিন্তু বহুত ল'ৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই, হয়নে? সেইকাৰণে আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গল। এই বছৰত মই আৰু 50,000 নতুন 50,000 কামাণ্ডোৰ পোষ্ট ওলাব, পুলিচৰ পোষ্ট ওলাব, 3rd গ্ৰেড 4th গ্ৰেড সবৰ পোষ্ট ওলাব। জুলাই মাহত পুলিচৰ দৌৰা হ'ব। জুলাই অলপ গৰম থাকিব, তথাপিতো তহঁতি দৌৰিব লাগিব, হ'ব? হ'ব? পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিম, হ'ব? সেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব। আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম।
আগতে 1 লাখ দিয়া হৈ গল এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম ইয়াত ডেকা ল'ৰা বহুত আছে মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম কিন্তু বহুত ল'ৰা ছোৱালী থাকি যাব তাৰ পিছতো চাকৰি নাপাব কাৰণ নিবনুৱাটো 10-12 লাখ আছে এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমি এটা আঁচনি আনিছো যে গভৰ্ণমেণ্টে বেংকৰ লগত কথা নাই গভৰ্ণমেণ্টে ডাইৰেক্টলি 2 লাখ টকা দিব বেহা বেপাৰ বা যিকোনো কাম কৰিবৰ কাৰণে এই 2 লাখ টকাৰ গভৰ্ণমেণ্টক 1 লাখ টকা ঘূৰাই দিব লাগিব 1 লাখ টকা ঘূৰাই দিব নালাগে তাৰ মানে চাকৰি নোপোৱা ল'ৰা ছোৱালীয়েও ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা সুবিধা পাব বুজি পালে সবে চাকৰিও হল আৰু যাৰ চাকৰি নহল হি গভৰ্ণমেণ্টৰ পৰা টকা পাব সৰু খুৰা বেহা বেপাৰ কৰিবৰ কাৰণে মাটিও মৰ্টগেজ দিব নালাগে একো দিব নালাগে গভৰ্ণমেণ্টে ডাইৰেক্টলি সহায় কৰিব সবে বুজি পালে বাইদেউসকলে লাখপতি বাইদেউৰ নাম শুনিছে নে নাই কোনে কোনে ফৰ্ম ফিল আপ কৰিছে লাখপতি বাইদেউৰ সবে কৰিছে ঠিক আছে এতিয়া যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে ইলেকশ্যনৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা পুটুং কৰি সোমাই যাব 10,000 কৰি সবেই পাব কিন্তু এই 10,000 প্ৰথম নহয় 10,000ৰ পিছত আপোনালোকে আৰু পাব কিন্তু এই 10,000 টকাটো ভাল কৰি খৰচ কৰিব লাগিব বুলে গিৰিয়েকৰ দোকান আছে তাতে দিলু বুলে গিৰিয়েকৰ খেতি আছে তাতে লগালো সৰু এটা আমি সমিতি কৰিলো 10 গৰাকী লগ লাগি সমিতি চলালো বুলে নহয় একো কৰিব পৰা নাই ঘৰত 50 ডাল হাল গছ বা চেগুন গছ লগালো তথাপিতো এই 10,000 টকাটোৰ মই ভাল কৰি খৰচ কৰিলো যিসকল বাইদেৱে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকক আমি পিছত আকৌ 25,000 টকা তেওঁলোকৰ আমি বেংক একাউণ্টত দিম প্ৰথমতে 10ৰ পিছত 25 মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই দিলে দতমাত ল'ৰা ছোৱালী পাছ কৰিছে নে মেট্ৰিক কৰিছে এইবাৰ মেট্ৰিক পাছ কৰাৰ পিছত কলেজত নামভৰ্তিটো আমি পইচা দিব নালাগে এইবাৰ মেট্ৰিক পাছ কৰা হায়াৰ সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালীৰ নামভৰ্তি চৰকাৰে পুৰা বিনামূলীয়াকৈ কৰি দিব 1 টকাও আমি দিব নালাগে নামভৰ্তি বিনামূলীয়া হ'ব আৰু যিবিলাক ছোৱালীয়ে এইবাৰ কলেজত নাম লগাব প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত চৰকাৰে পঢ়া শুনা কৰিবৰ বাবে 10,000 কৈ টকা জমা দিব তাৰ মানে ল'ৰা আৰু ছোৱালীৰ এডমিশন ফ্ৰী আৰু তাৰ উপৰিও ছোৱালীজনীয়ে বেংক একাউণ্টত 10,000 টকা চৰকাৰৰ পৰা প্ৰত্যেক বছৰে পাব পঢ়া শুনাৰ খৰচ হিচাপে তাৰ মানে মই কি কলো মোদীজীয়ে আমাক ৰেশন কাৰ্ড দিছে নে নাই ৰেশন কাৰ্ডত আমি বিনা পইচাৰ চাউল পাওনে পাও ঘৰ পাইছো নে নাই ঘৰ কোনে কোনে পোৱা নাই চৰকাৰী ঘৰ পোৱা নাই
নাই পোৱা। এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে চৰকাৰী ঘৰৰ জিঅ' টেগিং এইবাৰ VCDCয়ে নকৰে। এইবাৰ চৰকাৰী ঘৰৰ জিঅ' টেগিং নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজে কৰিম। নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজে কৰি দিম। তেতিয়া আমি ডাইৰেক্টলি গম পাম যে কোনে কোনে ঘৰ পাব লাগে। ইয়াত আৰু মাজত দালালৰ কাম নাথাকিব। দালালৰ কাম নোহোৱা হৈ যাব। ঘৰৰ নামত যে দালালে পইচা লয় সেইটো কাম এইবাৰ আমি আৰু খতম কৰি দিম। আৰু নহব আৰু। বুজি পালে সবেই? তাৰ মানে আপোনালোকে কওক, মোদীজীয়ে আমাক চাউল দিলে, মোদীজীয়ে আমাক গেছ দিলে, মোদীজীয়ে আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে যে বেমাৰ হলে 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ ট্ৰিটমেন্ট কৰিব পাৰো। মই আপোনালোকক কি কলো যে এইবাৰ দতমাত সকলো ঘৰতে অৰুণোদয় দিম। তাৰ পিছত কি কলো, লাখপতি বাইদেউৰ বেংক একাউণ্টত টকা জমা দিম। আৰু কি কলো যে আপোনাৰ ল'ৰা ছোৱালী দুইটাকে কলেজত আমি বিনামূলীয়াকৈ পঢ়াম। ছোৱালীক আমি 10,000 টকাকৈ বেংকৰ একাউণ্টত দিম। প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা সুবিধা কৰি দিম। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকে 2 লাখ টকালৈকে চৰকাৰৰ পৰা সহায়ো পাব পাৰিব। নাঙলে এইবোৰ কৰিব পাৰিব? নাঙলে কৰিব পাৰিব? নাঙলেতো একো কৰিব নোৱাৰে। কিবা কৰিব পাৰিব জানো? নাঙলৰতো কতো চৰকাৰ নাই। সেই কাৰণে এইবাৰ আমি কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? সকলো ৰাইজে ট্ৰেক্টৰৰ ছবিত আমি ভোট দিব লাগিব। ৰেডি? সকলো ৰেডি? সকলোৱে ভোট দিম। আজিৰ দিনটোতে আমি প্ৰতিজ্ঞা কৰিম যে বড়োলেণ্ডত সদায় আমি শান্তি ৰাখিম। বড়োলেণ্ডৰ আমি সদায় উন্নতি কৰিম। আৰু আমি সকলোৱে লগ হৈ আমি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশ কৰিম। আজি মই পুনৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু সকলোকে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ বাবে ট্ৰেক্টৰৰ চিনত ভোট দিবৰ বাবে অনুৰোধ জনাইছো। সবে দিব নহয়? সবে দিবতো? ইমান গৰমত বহি আছোতো ভোট দিবই বহি আছো, হয় নে নহয়? হয় নে নহয়? সকলোৱে ভোট দিয়াৰ দিনাখন ভাত পানী পিছত খাব, আগত ভোটটো দি আহিব। নহলে ভাত বনাই ভোট দিম বুলি ভাবি থাকোতে ভোটৰ টাইমে পাৰ হৈ যাব। বুজি পালে? সেইকাৰণে সকলোৱে আগতে ভোটটো দি ল'ব। ঠিকে আছে? মই ঠিকে কৈছো? ঠিকে কৈছো? তেতিয়ালে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰমোদ বড়ো, প্ৰমোদ বড়ো, বিজেপি, UPPL, আৰু লগত মোৰ লগত কব, জয় বড়ো হাৰিণী, জয় বড়ো হাৰিণী, জয় বড়ো হাৰিণী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।